দল ওলাই আহিছোঁ কিহৰ কাৰণে এইটো আমাক ইলেকশ্যনটো সোনকালে পাতিব লাগে অক্টোবৰৰ 27 তাৰিখে আগে আগে আমাৰ ইলেকশ্যন হ'ব লাগে বিহাৰত ইলেকশ্যন হৈ আছে আমাৰ কিয় নহয় প্ৰথম আমাৰে কৰি চাওক আমাৰটোহে কৰি বিহাৰত কৰক যদি আমাক ইয়াতে কৰোণা বুলি কৈ আছে সেইটো সিহঁতে ষড়যন্ত্ৰভাৱে আমাক ইয়াতে বলি কৰিব বিচাৰিছে ইয়াত কৰোণা নামত তেখেতে সকলে আমাক ইয়াতে আমাক বঞ্চিত লাঞ্ছিত আমাৰ সমূহ ৰাজ্য জনজাতি বিভিন্ন জাতি ভাষা ভাষী লৈ আজি এই বিপিএফ মহিলাৰ তৰফৰ পৰা তামুলপুৰ ৱাইজত আমি চিভিল এছ ডি অফিচত ছাৰৰ জৰিয়তে সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক ইলেকশ্যন কমিশ্যনাৰলৈ আমি এখন স্মাৰক পত্ৰ দিয়াৰ কাৰণে ইয়াত উপস্থিত হৈছিলোঁ আজি 7 মাহে যি আমাৰ BTCৰ জনসাধাৰণে কষ্ট ভুগি আছে তাৰ কাৰণে বিপিএফ মহিলাখিনি ওলাই আহিছে যে আমাৰ BTCৰ ৰাইজক নিৰাপত্তা দিব লাগে ৰাজ্যপালৰ শাসন ব্যৱস্থা 27 তাৰিখৰ আগতেই আমাৰ ইলেকশ্যন পাতি BTCত এখন সুস্থ চৰকাৰ গঠন কৰিব লাগে আৰু ৰাইজৰ আমাৰ যি সুশৃংখল উন্নয়ন সকলো কাম কৰাৰ কাৰণে আশা কৰিহে আমাৰ মহিলাখিনি আজি চিভিল এছৰ ওচৰত আমি আহিছোঁ।